নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল দ্য থিংছ ইউ ৱান্ট লৈ। আজি আমি এই ভিডিঅ'টোত DLED এণ্ট্ৰেন্স এক্সাম 2025ৰ ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কিছুমান কুৱেশ্যনবোৰ আলোচনা কৰিম। সাধাৰণ জ্ঞানৰ এই কুৱেশ্যন এনচাৰবোৰ লেটেষ্ট পেটাৰ্ণৰ ওপৰত বেছড কৰি বনোৱা হৈছে আৰু সকলো টপিকসমূহে ইয়াত কভাৰ কৰা হৈছে। তেনেহ'লে আহক এই ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথম কুৱেশ্যনটো হৈছে Who was the CM of Assam after Gopinath Bordoloi? গোপীনাথ বৰদলৈৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী আৰু তেওঁক অসমৰ লৌহ মানৱ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন Which article includes right against exploitation? সংবিধানৰ কোনটো অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ উল্লেখ কৰা আছে? ইয়াৰ উত্তৰ হৈছে আৰ্টিকল 23। ভাৰতীয় সংবিধানৰ আৰ্টিকল 23ত শোষণৰ বিৰুদ্ধে অধিকাৰৰ কথা উল্লেখ কৰা হৈছে। ভাৰতীয় সংবিধানত মুঠ 6টা মৌলিক অধিকাৰ আছে। নেক্সট কুৱেশ্যন Which unit is used to measure noise? শব্দ জুখিবলৈ কোনটো একক ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডেচিবেল। শব্দ জুখিবলৈ ডেচিবেল ব্যৱহাৰ কৰা হয়। সাউণ্ডৰ ফ্ৰিকুৱেন্সি জুখিবৰ কাৰণে হাৰ্টজ ব্যৱহাৰ কৰা হয় আৰু আমাৰ কাণে 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজৰ ভিতৰৰ সাউণ্ডখিনি শুনিব পাৰে। নেক্সট কুৱেশ্যন When the capital of India transferred from Kolkata to Delhi? ভাৰতৰ ৰাজধানী কেতিয়া কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1911 চনত। ভাৰতৰ ৰাজধানী 1911 চনত কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। আৰু ঠিক একেদৰে 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ নিয়া হৈছিল। নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো টিচিং এপ্টিটিউডৰ পৰা খুবেই ইম্পৰ্টেণ্ট। কুৱেশ্যনত সুধিছে হাউ IQ অফ এ চাইল্ড ইজ মেজাৰ্ড? শিশু এটাৰ IQ কেনেদৰে নিৰ্ণয় কৰা হয়? শিশু এটাৰ IQ নিৰ্ধাৰণ কৰাৰ কাৰণে মানসিক বয়স বা মেণ্টেল এজক ক্ৰনলজিকেল বা কালক্ৰমিক বয়স দি হৰণ কৰি ইয়াৰ লগত 100ৰে পূৰণ কৰা হয়। ইয়াত মেণ্টেল এজ হৈছে শিশু এটাই ডাঙৰ মানুহ নিচিনা কেনেদৰে ভাবিব পাৰে বা কিমান বয়সৰ মানুহৰ নিচিনা ভাবিব পাৰে, সেইটো হৈছে মেণ্টেল এজ। আৰু ক্ৰনলজিকেল এজ হৈছে এইটো বায়'লজিকেল এজ বা আমাৰ নেচাৰেল এজ। ইয়াৰ লগত আমি 100ৰে পূৰণ কৰিলে আমি IQ বিচাৰি পাম বা নিৰ্ণয় কৰিব পাৰোঁ। যদি IQ 80ৰ পৰা 89 লৈকে থাকে তেনেহ'লে ল' এভাৰেজ বুলি কোৱা হয় শিশুটোক, আৰু যদি 120ৰ পৰা 139 লৈকে থাকে তেনেহ'লে সেই শিশুটোক সুপ্ৰিয়ৰ বুলি কোৱা হয় বা গড গিফটেড বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন ট্ৰপিক অফ কেঞ্চাৰ ডাজ নট পাছ থ্ৰু উইচ ষ্টেট? কৰ্কট ৰেখা কোনটো ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অৰুণাচল প্ৰদেশ। ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ৰেখা অপশ্যনসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশৰ মাজেৰে পাৰ হৈ নাযায়। ইয়াত চাব পাৰে মেপত, ইয়াত গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। টোটেল 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়, কিন্তু অৰুণাচল ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায়। গতিকে আমাৰ উত্তৰ হ'ব, শুদ্ধ উত্তৰ হ'ব অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন Which country is the world's largest producer of saffron? বিশ্বৰ কোনটো দেশত কেশৰৰ উৎপাদন সৰ্বাধিক হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইৰাণ। ইৰাণ দেশত বিশ্বৰ সৰ্বাধিক কেশৰৰ উৎপাদন হয়। ইৰাণ is the world's largest producer of saffron. In 2024, Afghanistan was the second largest producer. ইৰাণৰ পিছতেই আফগানিস্তান আহে কেশৰৰ উৎপাদনৰ ক্ষেত্ৰত, আৰু ইয়াৰ পিছত স্পেইনৰ নম্বৰ আহে। স্পেইন হৈছে থাৰ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ গভীৰ মিঠা পানীৰ হ্ৰদটো কি? পৃথিৱীৰ আটাইতকৈ গভীৰ মিঠা পানীৰ হ্ৰদটো হৈছে লেক বেইকাল, আৰু এই লেক বেইকালটো ৰাছিয়াত অৱস্থিত। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লংগেষ্ট ৰিবেলিয়ন ইন দ্য হিষ্ট্ৰী অফ আছাম? অসমৰ ইতিহাসত আটাইতকৈ দীঘলীয়া বিদ্ৰোহ কি আছিল? বিদ্ৰোহ আছিল মোৱামৰীয়া বিদ্ৰোহ। মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল 1769 চনত লক্ষ্মী সিংহৰ দিনত। নেক্সট কুৱেশ্যন
হু ডিস্কভাৰ্ড নাইট্ৰজেন নাইট্ৰজেন কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰেদাৰফৰ্ড 1772 চনত ৰেদাৰফৰ্ডে নাইট্ৰজেন গেছ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কাৰেঞ্চি অফ থাইলেণ্ড থাইলেণ্ডৰ মুদ্ৰাৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে থাইবাট থাইলেণ্ডৰ মুদ্ৰাৰ হৈছে থাইবাট আৰু থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক নেক্সট কুৱেশ্যন হুইচ এক্টিভিটি বেষ্ট হেল্প ইন ডেভেলপিং ভকেবুলাৰী স্কিল শব্দ ভাণ্ডাৰৰ দক্ষতা বিকাশত কোনটো কাৰ্যকলাপে সৰ্বোত্তম সহায় কৰে এই কুৱেশ্যন আকৌ টিচিং এপ্টিটিউডৰ পৰা হয় টিচিং এপ্টিটিউডৰ পৰাও 2 বা 3টা কুৱেশ্যন দেখা পোৱা যায় এন্ট্ৰেন্স এক্সামত গতিকে এইবিলাকো চাই যাব আপোনালোকে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰিডিং বুকছ এণ্ড নিউজ পেপাৰ কিতাপ আৰু বাতৰি কাকত পঢ়া এই কাৰ্যকলাপটোৱে শব্দ ভাণ্ডাৰৰ দক্ষতা বিকাশত সহায় কৰে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো ইয়াৰ শুদ্ধ উত্তৰ হৈছে উলাৰ লেক হৈছে ভাৰতৰ মিঠা পানীৰ আটাইতকৈ ডাঙৰ হ্ৰদ উলাৰ লেক জম্মু আৰু কাশ্মীৰত অৱস্থিত আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদ হৈছে চিল্কা হ্ৰদ এই হ্ৰদ ওড়িশা ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ এক্টিভ ভলকেনছ কোনখন দেশত সৰ্বাধিক সক্ৰিয় আগ্নেয়গিৰি আছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ইণ্ডোনেছিয়াত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি সক্ৰিয় আগ্নেয়গিৰি আছে ইয়াত প্ৰায় আগ্নেয়গিৰি বিস্ফোৰণ হৈ থাকে ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা নেক্সট কুৱেশ্যন দ্য কনচেপ্ট অফ ফাণ্ডামেণ্টেল ডিউটিজ ইজ টেকেন ফ্ৰম হুইচ কাণ্ট্ৰি মৌলিক কৰ্তব্যৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব USSR বা বৰ্তমানৰ আমি ৰাছিয়া বুলি ক'ব পাৰোঁ মৌলিক কৰ্তব্যৰ ধাৰণাটো USSRৰ পৰা লোৱা হৈছে আৰু মৌলিক অধিকাৰৰ ধাৰণা USAৰ পৰা লোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছাম ভেলী লিটাৰেৰী এৱাৰ্ড উইনাৰ প্ৰথম অসম উপত্যকা সাহিত্যিক বঁটা বিজয়ী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া হৈছে প্ৰথম অসম উপত্যকা সাহিত্যিক বঁটা বিজয়ী 1990 চনতে এই বঁটা তেওঁ লাভ কৰিছিল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ ক্ৰিমেটৰিয়াম অফ BR আম্বেদকাৰ BR আম্বেদকাৰৰ সমাধিস্থলৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে চৈত্ৰভূমি BR আম্বেদকাৰৰ সমাধিস্থলৰ নাম হৈছে চৈত্ৰভূমি আৰু এই চৈত্ৰভূমি ভাৰতৰ মুম্বাই চহৰত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট বুক অফ ল ইন ইণ্ডিয়া কোনখন ভাৰতৰ প্ৰথম আইনৰ পুথি হিচাপে গণ্য কৰা হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে মনুস্মৃতি হৈছে ভাৰতৰ প্ৰথম আইনৰ পুথি বা অপশ্যনসমূহৰ ভিতৰত মনুস্মৃতি শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট এ মেম্বাৰ অফ সাৰ্ক তলৰ কোনটো দেশ সাৰ্কৰ সদস্য নহয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে চাইনা সাৰ্কৰ সদস্য নহয় বাকী সকলো দেশ সাৰ্কৰ সদস্য আফগানিস্তান বাংলাদেশ ভূটান ইণ্ডিয়া মালদ্বীপছ নেপাল পাকিস্তান আৰু শ্ৰীলংকা সাৰ্কত বৰ্তমান 8খন দেশ আছে আৰু চাইনা এই সাৰ্কৰ সদস্য নহয় সাৰ্কৰ ফুল ফৰ্ম হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কৰ্প'ৰেশ্যন আৰু ইয়াৰ হেডকোৱাৰ্টাৰ কাঠমাণ্ডুত অৱস্থিত নেক্সট কুৱেশ্যন পোংগল ইজ এ উইণ্টাৰ ফ'ক ফেষ্টিভেল অফ হুইচ ষ্টেট পোংগল কোনখন ৰাজ্যৰ শীতকালীন লোক উৎসৱ হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব তামিলনাডু পোংগল তামিলনাডুৰ শীতকালীন উৎসৱ নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি কণ্ট্ৰলছ দ্য সুৱেজ কেনেল সুৱেজ খালৰ মালিকীস্বত্ব কাৰ লগত আছে বা কোনখন দেশৰ লগত আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইজিপ্তৰ লগত সুৱেজ খালৰ মালিকীস্বত্ব আছে আৰু ইজিপ্তৰ কেপিটেল হৈছে কাইৰো নেক্সট কুৱেশ্যন হুইচ লেয়াৰ অফ দ্য এটমস্ফিয়াৰ ডু এৰোপ্লেন ফ্লাই বায়ুমণ্ডলৰ কোনটো স্তৰত বিমান উৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ষ্ট্ৰেটোস্ফিয়াৰ বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰৰ স্তৰত বিমান উৰে নেক্সট কুৱেশ্যন দ্য most important component of glass
ইজ কাঁচৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎপাদন হৈছে বা কাঁচ ইণ্ডাষ্ট্ৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎপাদন হৈছে চিলিকা। অপশ্যনসমূহৰ ভিতৰত চিলিকা শুদ্ধ উত্তৰ। ধন্যবাদ। এই ভিডিঅ'টোত ইমানেই। যদি আপোনালোকে ইয়াত PDF ডাউনলোড কৰি ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰে।